সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ লাইখুটা স্থাপন। আগন্তুক 17 জানুৱাৰীত দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মংগলদৈৰ নিকটৱৰ্তী দাহি ধোৱাপাৰাত অনুষ্ঠিত হ'ব এই শিল্পী দিৱস। আজি এই লাইখুটা স্থাপন কৰা কাৰ্যসূচীত প্ৰদৰ্শন কৰে দৰঙৰ বিভিন্ন লোককৃষ্টি। ইয়াৰ উপৰি কাৰ্যসূচীত অঞ্চলৰ ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে। জাতীয় জীৱনৰ পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ স্মৃতিত এই সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠিত কৰি আহিছে আৰু এইবেলি দৰং জিলা ছাত্ৰ সন্থাক এই কেন্দ্ৰীয় শিল্পী দিৱস অনুষ্ঠানৰ আয়োজন কৰাৰ দায়িত্ব তেওঁলোকে অৰ্পণ কৰিছে আৰু আমি এই দায়িত্ব পালনৰ কাৰণে আগবাঢ়ি আজি প্ৰথমটি কাৰ্যসূচী লাইখুটা স্থাপন পবিত্ৰ কাৰ্যসূচী আমি লাইখুটা স্থাপনেৰে কেন্দ্ৰীয় শিল্পী দিৱস 2024 প্ৰথম কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দাহি আঞ্চলিক ছাত্ৰ সন্থা তথা দৰংবাসী ৰাইজৰ সহযোগত এই কেন্দ্ৰীয় শিল্পী দিৱস 17 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব 2024 চনৰ আৰু আমি আমাৰ 16 তাৰিখে এই অঞ্চলত আমাৰ স্থানীয় আমাৰ জ্যোতি সংগীতৰ গীত মাত পৰিৱেশন কৰা হ'ব। তাত জ্যোতি সংগীতৰ কবিতা আবৃত্তি প্ৰতিযোগিতা হ'ব। জ্যোতি সংগীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু জ্যোতি সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু 17 তাৰিখে আমাৰ সন্মানীয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ উপস্থিতিত আমাৰ পুৱাৰ কাৰ্যসূচী হিচাপে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই, শ্বহীদ তৰ্পণ কৰিব সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই, মাল্যাৰ্পণ কাৰ্যসূচী আছে আৰু সমান্তৰালভাৱে আমাৰ যি দৰঙী যি সমৃদ্ধিশালী কলা কৃষ্টি আছে সেই কলা কৃষ্টিসমূহ ইয়াত পৰিৱেশন কৰা হ'ব আৰু দুপৰীয়াৰ পৰা ইয়াত এখন মুকলি সভা অনুষ্ঠিত কৰা হ'ব আৰু এই সভাখনত অসমৰ আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি একত্ৰিতভাৱে সংগ্ৰাম কৰা জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৃন্দ ইয়াত উপস্থিত থাকিব। অসমৰ কলা শিল্পৰ ক্ষেত্ৰত অগাধ দখল থকা বা অতুলনীয় ভূমিকা থকা ব্যক্তিসকলে ইয়ালৈকে আমন্ত্ৰণ জনোৱা হ'ব আৰু সমান্তৰালভাৱে অসমৰ বিশিষ্ট পাণ্ডিত্য থকা আমাৰ শিক্ষাবিদ হওক বুদ্ধিজীৱী হওক সেইসকল ব্যক্তিকো আমাৰ ইয়াত আমি আমন্ত্ৰণ জনোৱা হ'ব আৰু সন্ধিয়া অসমৰ আমাৰ স্বনামধন্য শিল্পীসকলৰ দ্বাৰা ইয়াত সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হ'ব। আমাৰ 16 আৰু 17 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে সামগ্ৰিকভাৱে আমি এই শিল্পী দিৱসটো আয়োজন কৰিছোঁ।